নমস্কাৰ সো আজি ম্যাক্रो ইকোনমিক্সৰ বাজেট চেপ্টাৰৰ আৰু দুটামান মই নিউমাৰিকেল সাম কৰি দিছো ওকে যোৱা ক্লাছত দুটামান নিউমাৰিকেল সাম কৰিছিলো আজিও মই দুটামান নিউমাৰিকেল সাম কৰি দিছো বাজেট চেপ্টাৰৰ ওপৰত তোমাৰ নিউমাৰিকেল সাম ফাইনেল এক্সামৰ কাৰণে আহিব দুটা বা এটা সাম হয়তো তাৰ পৰা আহিব ক্লিয়াৰ তেতিয়াহলে বলা আমি নিউমাৰিকেল সামটো কৰো মই লিখি থৈছো গভৰ্ণমেণ্ট বাজেট ওকে নিউমাৰিকেল বুলি লিখিছো ইয়াত কোৱেশ্চনটো মই অলপ ব্ৰিফ কৰি লিখিছো সো ইনেন ইকোনমি অৰ্থনীতি এখনত উপভোগৰ ফলনটো দিয়া হৈ আছে c = 600 + 0.8y তাত বিনিয়োগৰ মান দিছে 100 গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰ দিছে 200 আৰু কৰ ৰাজহ চৰকাৰী যেটো ট্যাক্স সংগ্ৰহ কৰে সেইটো 300 ক্লিয়াৰ এতিয়া তোমাক কৈছে ইকুইলিব্ৰিয়াম ইনকাম এণ্ড ইনভেষ্টমেন্ট মাল্টিপ্লাই যেটো আয় গুণক বুলি আমি জানো আয় গুণক বা বিনিয়োগৰ গুণক কি সেকেন্ড কোৱেশ্চনটো দিছে গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰ যদি 100 টকা লৈ বাঢ়ে তেতিয়া ইকুইলিব্ৰিয়াম ইনকামত কি ইম্প্যাক্ট কৰিব মিন্স ইকুইলিব্ৰিয়াম ইনকামটো বাঢ়িব নে ইকুইলিব্ৰিয়াম ইনকামটো কমিব ক্লিয়াৰ যদি গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰ বাঢ়ে তেতিয়া প্ৰথম কৰো ৰোমান ওকে তো ৰোমান 1 যদি তুমি সলিউশন কৰা ৰোমান 1 যদি তুমি সলিউশন কৰা তেতিয়া হলে ৰোমান 1 তোমাৰ দিয়া আছে কি ইকুইলিব্ৰিয়াম ইনকাম ওলাব দিছে হয় না নহয় তেতিয়া আমি জানো উই নো আমি এটা বস্তু জানো কি জানো y = বাজেটক তুমি এটা বস্তু জানা y = i + c + i + g minus t লিখিবা কিয় জানা না কাৰণ ব্যয়ৰ পৰা কৰটো সদায় বাদ যায় যিমান ব্যয় হ'ব তাৰ পৰা ট্যাক্স টু গভৰ্ণমেণ্টক দিব লাগে সেইটো সদায় মাইনাস হয় এতিয়া তুমি কি কৰিবা y ৰ জায়গাত y লিখিলা c ৰ জায়গাত c ৰ সমীকৰণটো লিখি দিবা কিমান 600 + 0.8y লিখিলো মিন্স এইখিনি হৈছে c ৰ মান ওকে এইখিনি প্লাস i আছে i মানটো লিখি দিবা 100 plus g মানটো লিখি দিবা 200 ওকে মাইনাস তুমি t মানটো কিমান লিখিবা 300 কে এতিয়া তুমি যদি সৰু কৰি দিয়া তেতিয়া হলে y = ওলাই আছে 600 আৰু এটো 700 এটো 900 ৰ পৰা 300 গুছি গল আকৌ তোমাৰ হাতত থাকে ফাইনালি আকৌ 600 700 900 পৰা 300 গুছি গল থাকিল 600 plus 0.8 clear so finally তোমাৰ হাতত এটো থাকিল ইয়াৰ পৰা তুমি কি কৰিবা y টাৰ্মস টু কমন লৈ লবা এফালে আনি লবা এফালে y টাৰ্মস টু আনি কমন লবা 8y = কিমান 600 ইয়াৰ পৰা তুমি y কমন লোৱা থাকিল 1 - 0.8 = 600 ওকে মই এখিনি ইয়াতে কৰি দিছো এতিয়া হলে থাকিব তোমাৰ 0.2y = 600 নেক্সট লাইন তুমি y টু ৰাখিবা 600 টি তলাই 0.2 টু ডিভাইড কৰিবা ডিভাইড যদি কৰা এফালে 2 আহিলে এফালে 0 লাগি যাব এটো ফাইনালি তোমাৰ ওলাব কিমান 3000 that 3000 is nothing but equilibrium income okay কি কৰিলো সোৱা y = c + i + g - t কৰিছো c ৰ জায়গাত c ৰ সমীকৰণটো বহাইছো i ৰ মান বহাইছো g ৰ মান বহাইছো t ৰ মান বহাইছো নেক্সট টাইম মই প্লাস মাইনাস কৰি যেটো বস্তু পালো 600 + 0.8y 0.8y টু y ফালে লৈ আহিলো থাকিল 600 ইয়াতে y কমন ললো 1 - 0.8 থাকিল 1 - 0.8 nothing but 0.2 y = 600 so finally y = 600 by 0.2 কৰিলে তোমাৰ ফাইনালি ওলাই কিমান 3000 so finally 3000 is your equilibrium income clear so প্ৰথমটো কমপ্লিট হল আমাৰ ইকুইলিব্ৰিয়াম ইনকাম ওলাব দিছিলে ইকুইলিব্ৰিয়াম ইনকাম 3000 ওলাই গল নেক্সট তোমাৰ দিছে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ওকে so ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ যদি ওলাব দিছে তেতিয়া হলে তুমি কি কৰিব লাগিব মই ওপৰখিনিতে মুছি দিছো ওকে ওপৰখিনি মুছি দিলে তোমাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ যদি ওলাব দিছে এটো সোৱা ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ so ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ওলাব দিলে তুমি সেকেন্ড পাৰ্টটো কৰিবা কি ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ওকে মই লিখি দিছো ইনভেষ্টমেন্ট what
multiplier. Okay, so investment multiplier symbolically K is equal, আমি ফর্মুলাটা জানো 1 by 1 minus C. 1 by 1 minus C, here C nothing but what? MPC. Clear? This হলে 1 by 1 minus C, C মানে কি? MPC. আৰু কনজাম্পশনৰ যেটো তোমাৰ ফাংশন তাত MPC বুলি ক'লে আমি জানো 0.8 to MPC. এটা 0.8 লগাই দিয়া ইয়াত হৈ গ'ল 0.8. তো ফাইনালি 0.8 যেটা তুমি পালা ইয়াৰ পৰা পাবা 1 by 0.2. 1 by 0.2 nothing but এফালে 10 কৰি দিয়ে 2 কৰি দিয়ে. Finally 5. Now 5 is the value of what? K. Okay, so investment multiplier value pala 5 and equilibrium income pala 3000. Clear? Duta hoy gol Roman 1 complete hol. Clear? Roman 2 তোমাক কি কৈছে, if government expenditure increases by 100 then equilibrium income rises or falls. আর হেতু কৰিব হলে সেকেন্ড পার্টৰ অংকটো কৰিব হলে তুমি কি কৰিব লাগিব, তুমি এটা ফর্মুলা লিখিব লাগিব, এইটো সেকেন্ড ওকে সেকেন্ড টু লিখিব লাগিব। উই নো আমি এটা বস্তু জানো কি গভর্নমেন্ট এক্সপেন্ডিচার মাল্টিপ্লায়াৰৰ ফর্মুলাটো আছিল ডেল্টা y বাই ডেল্টা g ইজ ইকুয়াল টু 1 বাই 1 মাইনাস c, হয় না? ইয়াৰ পৰা তুমি কি কৰিবা, ডেল্টা y মিন্স ইনকামৰ চেঞ্জ টু লাবা, এটো লাবা ওলাবৰ কাৰণে 1 মাইনাস c ইনটু ডেল্টা g কৰিবা। তাৰ পিছত তুমি কি কৰিবা 1 মাইনাস 1 c ভ্যালু 0.8 আছিল 0.8 লিখিবা ইনটু ডেল্টা g। ডেল্টা g মানে গভর্নমেন্ট এক্সপেন্ডিচার 100 লৈ বাঢ়িছে, সো 100 লিখিবা। তাৰ পিছত 1 বাই 0.2 ইনটু 100 যদি কৰা তেতিয়াহ'লে এইফালে তোমাৰ এটো 2 কৰি দিলে হৈ আছে, এইফালে 1000 হৈ যাব। ওকে 1000 হলে এটো কিমান বাৰ হ'ব, এটো তোমাৰ 500 হ'ব, হয় না নহয়? তেতিয়া ফাইনালি increment of income to তোমার 500 হইছে। means কব বিচাৰিছো গভর্নমেন্ট এক্সপেন্ডিচার যেটা 100 লৈ বাঢ়িছে, গভর্নমেন্ট এক্সপেন্ডিচার increases by 100, in that situation income increases by 500. okay, that means government expenditure হইছিল 100 ফলত delta y means income বাঢ়িছে 500, means government expenditure of 5 times income বাঢ়িছে। clear? তেতিয়া হলে তোমার ফাইনালি increment of income কিমান ওলাইছে 500। আর যদি 500 ইনকাম ওলাইছে তেতিয়াহ'লে তুমি ডেফিনেটলি কি কৰিব পাৰা, ইকুইলিব্ৰিয়াম ইনকামটো কিমান হ'ব, ইকুইলিব্ৰিয়াম ইনকাম ইজ ইকুয়াল টু নিউ ইকুইলিব্ৰিয়াম ইনকাম। ওকে, সো নিউ ইকুইলিব্ৰিয়াম ইনকাম হ'ব, আগৰ ইনকাম কিমান আছিল তোমাৰ হাতত 3000, এতে ইনক্রিমেন্ট কিমান ওলাল, মিন্স মই সব বিচাৰিছো আগৰ ইনকাম প্লাস ডেল্টা। ওকে, আগৰ ইনকাম ওলাইছে তোমাৰ 3000 আৰু ডেল্টা y ওলাইছে 500। ফাইনালি নিউ ইকুইলিব্ৰিয়াম ইনকাম হৈ যাব কিমান 3500, মিন্স ইকুইলিব্ৰিয়াম ইনকামটো আগতকে বাঢ়িছে। আগত ইকুইলিব্ৰিয়াম ইনকাম আছিল 3000, এতিয়া নিউ ইকুইলিব্ৰিয়াম ইনকাম হৈ গৈছে 3500। ওকে, that means overall অংকটোৰ পৰা ইকুইলিব্ৰিয়াম ইনকাম ওলাইছিল 3000 ন 3000। that means investment multiplier value ওলাইছে 5 আৰু ফাইনালি নিউ ইকুইলিব্ৰিয়াম ইনকাম ওলাইছে কিমান 3000 ৰ লগত ইনক্ৰিমেন্ট 500 প্লাস কৰিবা, means 3500 ইনকাম হৈছে, means নিউ ইকুইলিব্ৰিয়াম ইনকামটো বৃদ্ধি পাইছে। ক্লিয়াৰ? সো দিস ইজ দ্য ফার্স্ট সাম। তেতিয়া হলে ইয়াৰ পিছত আৰু এটা সাম লো, বলা এটো স্টার্ট কৰো। Hey, second sum to মই কি লিখিছো, সব মই শর্টকে লিখিছো, দিয়া আছে গভর্নমেন্ট এক্সপেন্ডিচার 150, কর রাজহ ট্যাক্স দিছে 0.20y। ওকে, আৰু ভাৰসাম্য আয় এটা দি থৈছে 2000। ক্লিয়াৰ? তোমাক তিনটা বস্তু দি থৈছে, সরকারি ব্যয়, কর রাজহ আৰু ভাৰসাম্য আয় স্তৰ 2000। তাৰপিছত কৈছে what condition arises in government budget. ওকে, সো গভর্নমেন্ট বাজেটৰ কন্ডিশন কি হ'ব পাৰে, মিন্স গভর্নমেন্ট বাজেটত সদায় মনত ৰাখিবা দুটা কন্ডিশন এৰাইজ হ'ব পাৰে। ক্লিয়াৰ? এটা হ'ল ৰাহি বাজেট আৰু এটা হ'ল ঘাটি বাজেট, যেটো মই যোৱা ক্লাছত বুজাই আহিছো। ওকে, সদায় মনত ৰাখিবা ৰাহি বাজেট মানে হৈছে সারপ্লাস বাজেট। ওকে, সো গভর্নমেন্টৰ বাজেটত সারপ্লাস হ'ব পাৰে, গভর্নমেন্টৰ বাজেটত ডেফিসিট হ'ব পাৰে। ক্লিয়াৰ? সো ডেফিসিট বাজেট হ'ব পাৰে, সারপ্লাস বাজেট আৰু ডেফিসিট বাজেট। ওকে, আৰু সদায় মনত ৰাখিবা গভর্নমেন্টৰ বাজেটত যদি সারপ্লাস হয় তেতিয়া সদায় গভর্নমেন্টৰ কৰ ৰাজহ ডাঙৰ হ'ব, আৰু ডেফিসিট বাজেট সদায় সৰু হ'ব।
চৰকাৰী ব্যয় সৰু হ'ব দ্যাট মিন্স ইন দ্যাট সিচুৱেশ্যন দিস ইজ গ্ৰেটাৰ দেন 0 মানে মই ক'ব বিচাৰিছোঁ এই সিচুৱেশ্যনটোত যদি চোৱা টেক্স অলৱেজ গ্ৰেটাৰ দেন গভৰ্নমেণ্ট এক্সপেণ্ডিচাৰ ক্লিয়াৰ বাট ডেফিচিট বাজেটত সদায় গভৰ্নমেণ্ট এক্সপেণ্ডিচাৰ বেছি হ'ব টেক্সটো সৰু হ'ব দিস ইজ okay আৰু সেইটো হ'লে ডেফিনেটলি ইয়াৰ পৰা গভৰ্নমেণ্ট এক্সপেণ্ডিচাৰ বেছি টেক্সটো কম clear so this is the condition of surplus budget means rahi budget and this is the condition of deficit budget means khati budget clear তেতিয়া হলে তোমাক হেতু খুদিছে ৰাহি হ'ব বাজেটত নে ঘাটি হ'ব ওপৰৰ তথ্যৰ পৰা ৰাহি বাজেট উলাম নে ঘাটি বাজেট উলাম হেতু আমাৰ সলিউশন হ'ব ক্লিয়াৰ তেতিয়া হলে তোমাৰ এই শব্দ দুটা তুমি মাথাত ৰাখিবা সারপ্লাস বাজেট মানে যে t - g গ্রেটার দেন 0 দ্যাট মিন্স t গ্রেটার দেন g আর ডেফিসিট বাজেটত সদায় g - t দ্যাট মিন্স g গ্রেটার দেন t মানে সরকারি বাজেটত সারপ্লাস হলে কর রাজস্ব বেশি হ'ব সরকারি ব্যয় কম হ'ব ঘাটি বাজেটত সরকারি ব্যয় বেশি হ'ব কর রাজস্ব কম হ'ব ক্লিয়ার ইন দ্যাট সিচুয়েশন আমি বাজেটটো সারপ্লাস বা ডেফিসিট কম পাম ক্লিয়ার আর যদি হেতুয়ে হয় তেতিয়া হলে একদম সৰু অংক সিম্পল তেতিয়া হলে সলিউশন যদি কৰা সলিউশন কৰিলে তোমাৰ হাতত দিয়া আছে g 150 দিয়া আছে t দিয়া আছে 0.20y আৰু এফালে ইনকাম দিয়া আছে 2000 ক্লিয়াৰ এতিয়া আমি জানো t কৰ ৰাজস্বটো যদি ওলাব হয় কৰ ৰাজস্বটো ওলাবৰ কাৰণে মুঠ কৰ ৰাজস্ব মই কৈছিল কি ক্যাপিটাল t স্মল t to y here small t মানে হৈছে what tax rate clear তেতিয়া হলে tax rate to তোমাৰ কিমান দিয়া হৈছে ইয়াত 0.2 clear তেতিয়া হলে ইয়াত তোমাৰ 0.2 লিখিলা লগতে তুমি ইনটু কৰি দিবা কি y আছিল means t ফৰ্মুলাটো হৈ আছে 0.20y the 0.20 into y আছে y এর জায়গা তুমি 2000 লিখি দিবা লিখিলো 2000 লিখাৰ পিছত ইয়াত তুমি ওভাৰঅল গভৰ্নমেন্টৰ কৰ ৰাজস্বটো ওলাই যাব কিমান এটো যদি তুমি ইনটু কৰা ইয়াৰ আধা কৰি দিয়া পয়েন্ট যদি তুমি কৰি দিয়া তেতিয়া হলে ডেফিনেটলি 400 ওলাব ওকে মিন্স 0.20 into 2000 কৰিলে 400 into কৰিলে ওলাব ওভাৰঅল কৰ ৰাজস্ব কিমান ওলাল 400 ক্লিয়াৰ তো প্ৰথম তুমি কি কৰিবা এই ফৰ্মুলাটো ইউজ এই ফৰ্মুলাটো দ্যাট মিন্স থিওৰিটিক্যাল ফৰ্মুলা এটো ইয়াৰ নিউমেৰিক্যাল ফৰ্মুলা এটো ক্লিয়াৰ সো ইয়াত তুমি ওয়ার মানটো পুট কৰি দিবা পুট কৰিলে ওভাৰঅল ট্যাক্স ৰেভিনিউ গভৰ্নমেন্টৰ টোটাল ট্যাক্স ৰেভিনিউটো ওলাই যাব ক্লিয়াৰ সো ট্যাক্স ৰেভিনিউটো যেতিয়া ওলাই যাব তেতিয়া তাৰ পিছত 400 ওলাইছে 400 ওলাৰ পিছত তুমি চোৱা ইয়াত তোমাৰ গভৰ্নমেন্ট ট্যাক্স ৰেভিনিউ হৈছে 400 হয় না নহয় আৰু গভৰ্নমেন্টৰ যেটো এক্সপেন্ডিচাৰ জি এটো 150 হৈ আছে তেতিয়া দেখা দেখি গভৰ্নমেন্টৰ ট্যাক্স ৰেভিনিউ বেছি বাট গভৰ্নমেন্ট এক্সপেন্ডিচাৰটো কম এক্সপেন্ডিচাৰ কম ৰেভিনিউ বেছি definitely গভৰ্নমেন্টৰ বাজেটত সারপ্লাস বা ৰাহি হৈ আছে ক্লিয়াৰ দ্যাট মিন্স মই ক'ব বিচাৰিছো ইয়াত তোমাৰ ওভাৰঅল কনসেপ্টত তোমাৰ ট্যাক্স ৰেভিনিউ যেটো কনসেপ্ট জি কিমান হৈছে 150 আৰু তোমাৰ ট্যাক্স ৰেভিনিউটো কিমান ওলাইছে এতিয়া মোৰ সলিউশনত 400 ওলাইছে হয় না এটো ওলাইছে তেতিয়া হবে আমি ইয়াত পাইছো t - g কনসেপ্টটো t কিমান 400 g কিমান 150 ফাইনালি তোমাৰ কিমান ওলাল ইয়া শূন্য এটো কিমান ওলাব 250 হয় না 250 ওলাব means 250 যদি ওলাই যায় তেতিয়া হলে ডেফিনেটলি ৰাহি বাজেট হ'ব means গভৰ্নমেন্টৰ বাজেটত ডেফিনেটলি কি হৈছে গভৰ্নমেন্টৰ বাজেটত ডেফিনেটলি সারপ্লাস বাজেট হৈছে ক্লিয়ার কি বাজেট হৈছে সারপ্লাস বাজেট because in that situation t greater than কি g t কিমান ওলাইছে 400 g কিমান আছে দিয়া 150 ইতেলে গভর্নমেন্ট এক্সপেন্ডিচাৰতকে সৰকাৰে সংগ্ৰহ কৰা যেটো ফৰ ৰাজস্ব ট্যাক্স ৰেভিনিউ হেতু বেছি আৰু ট্যাক্স ৰেভিনিউ যেতিয়া বেছি হয় কত কি হয় বাজেটত কাটকে গভর্নমেন্ট এক্সপেন্ডিচাৰতকে ডেফিনেটলি বাজেটত ৰাহি হ'ব মিন্স সারপ্লাস বাজেট হ'ব ক্লিয়াৰ তেতিয়া ওভাৰঅল কনসেপ্ট তুমি এটো পালা এই অংকটোৰ পৰা কি পালা ৰাহি বাজেট মিন্স সারপ্লাস বাজেট ওকে মই লিখি দিছো আকৌ সারপ্লাস বাজেট কনসেপ্টত আমি অলৰেডি জানো t - g greater than 0 হ'ব তেতিয়া হলে তোমাৰ ইয়াত
টি গ্ৰেটাৰ দেন জি হয়নে নহয় তেতিয়াহ'লে সেই বস্তুটো যদি তুমি চোৱা তেতিয়াহ'লে টিৰ মান কিমান ওলাইছে 400 জিৰ মান কিমান ওলাইছে তোমাৰ ইয়াত কিমান ওলাইছে মানে দিয়া আছে কিমান 150 তেতিয়াহ'লে 400 হ'ব 150 গুচি গ'লে কিমান থাকিব 250 তেতিয়াহ'লে তোমাৰ হাতত বাজেটত এটা সাৰপ্লাস ৰখি গৈছে বিকজ why government earn কৰা revenue from tax is more than government expenditure আৰু যদি টি গ্ৰেটাৰ দেন জি হ'ব তাতে বাজেটত কি হ'ব সারপ্লাস হ'ব ক্লিয়াৰ তেতিয়াহ'লে অল যেটো সাম ওভাৰঅল যেটো নিউমাৰিকেল কনসেপ্ট তুমি পালা তাত বাজেটৰ শব্দটো সুধিছে দ্যাট মিন্স বাজেটৰ শব্দ এটো হ'ব আইদাৰ সারপ্লাস বাজেট অর ডেফিসিট বাজেট কিন্তু অঙ্কটো যেহেতু ট্যাক্স রেভিনিউর ভ্যালুটো বেশি ওলাইছে গভর্নমেন্ট এক্সপেন্ডিচার যেটো 150 দি আছে তাতকে বেশি ওলাইছে তেতিয়াহ'লে ডেফিনেটলি বাজেটত রাহি হ'ব বা সারপ্লাস হ'ব কিন্তু কিবা কাৰণত যদি ট্যাক্স রেভিনিউর কনসেপ্টটো সৰু ওলালেহেঁতেন আৰু গভর্নমেন্ট এক্সপেন্ডিচারটো যদি ডাঙৰ হ'লহেঁতেন তেতিয়াহ'লে ডেফিনেটলি বাজেটৰ শর্তত বাজেটৰ যেটো শর্ত তাত কিন্তু ডেফিনেটলি ঘাটি বাজেট হ'লেহেঁতেন ক্লিয়াৰ তেতিয়াহ'লে ওভাৰঅল কনসেপ্টত তুমি এই বস্তুটো পাবা ওকে মিন্স বাজেটত ফাইনেলি ৰাহি হৈছে ওকে ৰাহি কেনেকৈ হৈছে 400 ইজ গ্ৰেটাৰ দেন 150 এইটো ক্লিয়াৰ বা ডেফিসিট বাজেটত অলৱেজ মনত ৰাখিবা ডেফিসিট বাজেটত ওকে So deficit budget of সদায় government expenditure বেশি tax to কম greater than 0 that means what government expenditure বেশি হ'ব tax revenue to কম হ'ব তেতিয়া budgetত ঘাটি হ'ব so these are the two conditions in budget okay mean there are two conditions under government budget one is surplus budget another is deficit budget যদি surplus budget definitely T minus G greater than 0 if it is deficit budget then definitely G minus T greater than 0 okay হ'ব তেতিয়াহ'লে আজি মই দুটা নিউমাৰিকেল সামে বুজালো নেক্সট ক্লাছত আৰু বেলেগ এটা টপিক লৈ পেলাই ডেফিনেটলি আমি ডিসকাশন আগবঢ়াম হ'ব তেতিয়াহ'লে ক্লোজ কৰিছোঁ ধন্যবাদ